নমস্কাৰ প্ৰিয় ভক্তসকল, কৃষ্ণ জয় গুৰু শংকৰ। মই আচৰিত মানিছোঁ, আচলতে মই ধৰিব পৰা নাই প্ৰকৃততে হৈছে কি। ইয়াক যদিবা বাটৰ নাটকহে আপোনালোকলৈ মই পৰিৱেশন কৰি দিছোঁ, আপোনালোকে চাওক আৰু আপোনালোকৰ মতামত জনাওকচোন। এইবাৰ ওলাইছে মহাদেৱ পাৰ্বতী, দুজনী ছোৱালীৰ শৰীৰত মহাদেৱ পাৰ্বতী লম্ভিছে বোলে হেনো, আৰু তেওঁলোকে কিছু সংলাপ তেওঁলোকে পৰিৱেশন কৰি গৈ আছে। আচৰিত মানিছোঁ, আচলতে বিকৃতি নে কি, আচলতে কিবা প্ৰকৃততে হয় নেকি? কিন্তু এনেধৰণৰ আচলতে ই এক বাটৰ নাটকহে। আপোনালোকৰ মতামত জনাওক, মই একো ক'ব পৰা নাই আচলতে হৈছে কি। মই বিশ্ৰাম কৰো, বিশ্ৰাম মই বিশ্ৰাম কৰো। বিশ্ৰাম পাৰ্বতী থাকিব বিশ্ৰাম, নহলে পাপী মনুষ্যক কেনেকে বৰ্ণন কৰে তুমি কৰা। তোমাৰ স্বামী তোমাৰ পুত্ৰই মোক বহুত অপমান কৰিছে। গম পাইছো, আপোনাৰ চৰণত ইমান বেয়াকে কৈছে, তেওঁ শাস্তি খাবই, তুমি চিন্তা নকৰিবা। নামঘৰলৈ বলো, গোপিনীয়ে মাতিছে। সপোনত আছে ভিতৰত। আহা কৃষ্ণ, আহা, তুমি এৰি দিয়া তেওঁ আহিব পাৰিব, তেওঁ ইমান দুৰ্বল নহয়। কি বুলি ভাবিছা? এই দিলো বলা। চাপঙাখন দোকানত গৈছে। মই বিশ্ৰাম কৰিছো। পাৰ্বতী বিশ্ৰাম, আহা, মোৰ আজ্ঞা পালন কৰা। মোৰ নহলে ক'ত দেখিবা তুমি? কি কৰিবা? মই ক'ত দেখিবা তুমি? কি কৰিবা? আহা, কি কৰিবা তুমি? বদ্ধ কৰিব লাগিব। মই একোটা ৰূপ হয়, বদ্ধ কৰিব লাগিব। নাযাওঁ। তুমি নোযোৱা? তুমি নোযোৱা নেকি? তুমি নোযোৱা নেকি? তোমাক মই সৃষ্টি কৰিছো নে না? তুমি সৃষ্টি কৰিছা, পাপী মনুষ্যক বদ্ধ কৰিবা নে নাই? তুমি সিহঁতক সহজে এৰি দিবা নেকি? কিয় ৰূপ দান দিছো মই? হয়তো কৰিবা, তুমি কৰিব লাগিব না। বলা। কওকচোন, আমাৰ মানুহ নাখায় দেখিব না ভাল ৰক্তপান কৰিব কালি